এয়া মঙলদৈ নাট্য মন্দিৰৰ শতবৰ্ষ উপলক্ষে অংকুমণি বনিয়াৰ ব্যৱস্থাপনা, খঞ্জন ডেকাৰ সংগীত, ডক্টৰ চিত্তৰঞ্জন নাথ আৰু নিবিড় দীপাংকৰ ভূঞাৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নিবেদন দিঘিৰি খান্দে। ইমান মানুহ কি আহিছে কৰিব কিবা গম পা না হে নাগাইনা বালি হে আজি এই মঞ্চা বিশেষ কাহিনী এটা পৰিবেশন কৰা হ'ব। এ ৰাইজে তাকে চাব আহিছে। কাহিনী কি কাহিনী ওলা অলপ কৈছো গো। কাহিনী মানে সেই গৌৰীপুৰ নামে ঠাই। এই গৌৰীপুৰ কমলা নামৰ অতি ৰূপৱতী দীপলি লাহি পাহি এই আমাৰ চিয়াইটা নিচিনা জীয়া এটা আছিল। পিছত মাক বাপেক নোহোৱা জীয়া আইতাকৰ বৰ মৰমৰ আছিল। আলাসৰ লাৰুটো এই সখীয়া হাতৰ লগত হাঁহি ধেমালি দি পাৰ কৰা কমলাৰ হঠাৎ জীৱনৰ ছাত্ৰ পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন কি পৰিৱৰ্তন হৈছে অলপ কৈছো। তাকে জানবাই আহক ৰাইজ আমি একেলগে এই কাহিনীটো উপভোগ কৰোঁ। দে গৈছে এই
আছা মহামন্ত্ৰী আহি আছে তই মহামন্ত্ৰীৰ মন্ত্ৰণাত সহযোগ কৰ তইতো তাকেই বিচাৰ শক্তি আৰু ৰাজভোগ শক্তি আৰু ৰাজভোগ Kali kali ge babana sine hasti hasti kali ge মহামন্ত্ৰী তই কেতিয়াও মন্ত্ৰীৰ কথা উঠাবা নকৰিবি মন্ত্ৰীৰ কথা উঠাবা কৰা বুলি ৰজাই যদি কেতিয়াবা গম পায় তোক নচচা শুনাত দিব তই কি ইমান কথা নেকি নাই 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 মই মৰবা নোখোজো মৰবা নোখোজো মই মৰবা নোখোজো মহামন্ত্ৰী তই ভাল কথা নুশুনিবি মঙ্গলতী 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 মহামন্ত্ৰী আপুনি মই ইমান দিনে কৰিব দিয়া কামখিনি আজিলৈকে কিয় আগবঢ়ালি ধৈৰ্য মই কিমান ধৰিম এই মহামন্ত্ৰীৰ পোচাক চোৰ পিন্ধি পিন্ধি আৰু কিমান দিন অভিনয় কৰি ধৈৰ্যৰ ফল সদায় মিঠা আপুনি একদিন নহয় একদিন এই ৰাজ্যৰ ৰজা হবিয়েই হবি কি কলি ৰাজা ৰাজা মই হম তলবৰ ৰজা মোৰ শাসনৰ তলত থাকিব দৰং ৰাজ্যৰ জনগণ আৰু মই হম সিহঁতৰ ঈশ্বৰ দৰঙৰ বতা পাইছো মোৰ আদেশত Oye!
গৈছে মহাৰাজ হয় হয় মহাৰাজ হয় মহাৰাজ এই ভয়ংকৰ মহামাৰী আমাৰ ৰাজ্যৰ পশ্চিম দিশত মৃত্যুৰ মুখত পেলাইছে মহাৰাজ হয় মহাৰাজ মহাৰাজ আপুনি মানে কথাটো বুজা নাই ইয়াৰ উচিত ব্যৱস্থা অতি সোনকালে কৰিব লাগে নহ'লে ৰাজ্যৰ গোটেই মানুহ মৰি ভূত হ'ব হয় হয় মহাৰাজ ঠিক আছে এই সমস্যাটো মই হাতত তুলি লওঁ আৰু অতি সোনকালে এই মহামাৰী নিৰ্মূল কৰা হ'ব আপোনালোক এতিয়া যাব পাৰে হয় মহাৰাজ মহামন্ত্ৰী আপোনাৰ লগত মোৰ অলপ দৰকাৰী কথা আছে আপুনি অলপ সময় ইয়াতে থাকক হয় মহাৰাজ চন্দ্ৰকান্তলৈ বিয়াৰ প্ৰস্তাৱ পঠিওৱা হ'লনে হয় মহাৰাজ চন্দ্ৰকান্তৰ চৰিত্ৰ আৰু গুণৰ কথা জানিবলৈ ইতিমধ্যে মই চোৱাংচোৱা পঠাই দিছোঁ মহাৰাজ যি কৰা অতি সোনকালে কৰ মোৰ আৰু ৰ'ব ধৈৰ্য নোহোৱা হৈ গৈছে হয় মহাৰাজ মহাৰাজ মই যে কৈছিলোঁ আপোনাক চোৱাংচোৱা কথা মহাৰাজৰ জয় হওক মই যে কৈছিলোঁ আপোনাক চোৱাংচোৱা কথা সেয়া আহি পালে চোৱাংচোৱা কি খবৰ আনিছ অতি শীঘ্ৰে মহাৰাজক কওক ভয় কৰিব নালাগে নিৰ্ভয়ে কওক মহাৰাজ এই ডাঙৰ ডাঙৰ কথা হ'ল কাঞ্জাৱাৰাতি চন্দ্ৰকান্তাৰ বিয়া হৈছে কি চন্দ্ৰকান্তৰ বিয়া হৈ গ'ল হয় মহাৰাজ হয় বিয়া ঘৰত আৰু কি কি হ'ল বিবাহ ঘৰতে বাজানা বাজিছে দুনিয়া বাজাইছে ধুম 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 মহাৰাজ এই ডাঙৰ ডাঙৰ কথা হ'ল কাঞ্জাৱাৰাতি চন্দ্ৰকান্তাৰ বিয়া হৈছে দেৱাই চলিয়া আৰম্ভ কৰ ধৰ চবে একেলগে ধৰ পথৰৰ মাজে গলে হৈ গৰিয়া নাঙিলি নামাৰাকিয়া দিনা জানা জুমেলি না জানা দেখে ডিম্বা পেৰে বিয়া আমি নানিল নাজানো বুলি কওঁ নাজানা গৈ হাৰাল খেলৈ ধৰা ভাইটি গৈ হাৰাল খেলো কুটিয়া বাপেৰে চুকে তই নলবি নাগিনি পেৰা তুমেলো আমি গোটেইকেইটা এখন গাঁৱৰে চলি বেছি কৈছে হ'ব দে ঐ আমি গোটেইকেইটা মিলা পিটি তই কলিয়ে হ'ব নেকি এই মস্ত মস্ত দেহাকেইটালৈ দৌৰ কিনে হ'ব দে তুমি আকৌ কোনে নাখাই পেলাই শুকাই যাবা দিছে হ'ব দে আমি একেলগে আমি একেলগে গাম চবে একেলগে ধৰ লাগিলে কথা বেয়া হৈ যাব লালকে দে ধৰ এখন পথৰে কেখন গোচাৰৰ আমি দুখীয়া ভাই গুৰু মই সঁচাৰি ফূৰ্তি কৰি ফুৰো আমাৰ হেদাবে কিয় আমি গোটেইকেইটা এনেকে মিলা পিটিকে থাকা ইফালে কমলা আহিছে Thank you.
লগৰকেইটাক জানাই নহয় তই ভালে আছা আছো তই মোৰো ভালেই কালি আহিম বুলি কৈ নাহিলি যে আচলতে আইতাই ঘৰতে আহিবাই নিদিলা তই এনেকুৱা কাম নকৰিবিচোন তই একদিন নাহিলে কিবা মোৰ ভালে নালাগে কালি লগ পাম নে মই যাওঁ দে কমলা বন্ধু কেনেকুৱা লাগে সুন্দৰ অতি সুন্দৰ তোমালোকৰ এই কৃষ্টি সংস্কৃতিয়ে দৌৰাংগক আৰু চহকী কৰি তুলিছে কিন্তু তুমিতো জানাই বন্ধু কি হ'ল বন্ধু এই কথাটো লৈ তুমি এতিয়াও দুখ কৰি আছা নেকি তুমি চতুৰ্থ বিবাহ কৰিব লাগিব বন্ধু চতুৰ্থ বিবাহ বিবাহ বুলি ক'লে জানো বিবাহ হয় বিবাহৰ বাবে উপযুক্ত পাত্ৰী লাগে পাত্ৰী महाराजा जोंनि रायजोनि सोनाब फारसे गौरीपुराव सानैसो समायना समायना सिख्लाफोर दङ जुदि नोंथांमोना नागिरो बिनिफ्रायनो सासे सिख्ला हाबा खालामनो हागोन माथो जागोन বন্ধু তোমাৰ কাৰণে এটা ভাল খবৰ আছে ভাল খবৰ কি ভাল খবৰ আমাৰ ৰাজমন্ত্ৰী কোৱা মতে আমাৰ ৰাজ্যৰ পশ্চিম দিশে গৌৰীপুৰ নামে এখন ঠাই আছে তাত চলিবৰ ভালে কৰিডৰে তাত তোমাৰ এজন ছোৱালী নিশ্চয় পচন্দ হ'ব বন্ধু তেনেহ'লে সেয়াই কৰা হওক বন্ধু ৰাজমন্ত্ৰী बुं महाराजा মহাৰাজনী দেখাই গৌৰীপুৰৰ তাৰবাৰ খালাম जागोन महाराजा বন্ধু তোমাৰ কাৰণে ব্যৱস্থা কৰা হৈছে তোমাৰ যাত্ৰা শুভ হওক বন্ধু ধন্যবাদ বন্ধু বিবাহৰ পাছতে বৰ মৰমত দিছিল ময়ো বিৰাট ধুনীয়াকৈ হাঁচি ৰাখিছোঁ বাইদেউৰে ভাল দে মহাৰাজে যে মৰমত কিমান বস্তু আনি দে তাকেইতো সেইটোনো কি ডাঙৰ কথা হ'ল তহঁতৰ ইচ্ছা গেলি কেতিয়াবা তহঁতেও এইযোৰকে পিন্ধিয়া অৱশ্যে হয় আমি তিনিওজনী যে ইমান ধুনীয়াকৈ মিলা প্ৰীতি কৰি আছো সেইটোহে ডাঙৰ কথা মহাৰাজ নাথাকিলে বেয়াই লাগে অয়ে বাই আকৌ ভালো লাগে কিয় হয় বাইদেউ কিয়া দেখা নাই নেকি মহাৰাজ নোহোৱাৰ কাৰণে আজি আমি কিমান মুকলি মূৰীয়াকৈ থাকিব পাৰিছোঁ তাকেইতো কিহৰ বা ইমান হাঁহি অ মংগলতী বা আহা তহঁতে নামি দিলেও নাযাওঁ
দৰবাৰত গৈছিল সেইবাৰ ৰাজাই কাক আনিছিল মোক আকৌ দ্বিতীয়বাৰ মোক আৰু তৃতীয়বাৰ এবাৰ মোক আকৌ ৰাজা এবাৰ চতুৰ্থবাৰক লাগি ভ্ৰমণ কৰিব গৈছি গতিকে বুজি পাইছা নহয় সতীনাৰা আদৰবা লাগি আকৌ সাজু হও সতিনী মঙলতী বাই তয়ে নকাকিয়া কি কৰিলেনো ভাল হ'ব বায়ে আমাক কিবা এটা উপায় দি তয়ে আমাৰ ভৰসা বাই জানো মোৰ ওপৰত আজি চবৰে ভৰসা কিন্তু অকল ভৰসা কৰিলে নহ'ব নহয় মোৰ হাতত বহুত উপায় আছে যি কৰিব লাগে মই কৰিম কিন্তু হ'ব বাই তই কি ক'বা খুজিছা আমি বুজি পাইছো তই চিন্তাই নকৰিবি তোক যি লাগে তাকেই দিম পিছে হ'লি তহঁত নিশ্চিন্ত থাক ৰাজাই চতুৰ্থ ৰাণী আনি ঘৰ সোমাব নোৱাৰা ব্যৱস্থা মই কৰিম কাৰণ মোৰ নাম কি মঙলতী বাপ্পা চলাটোৰ ইমান ছাৰ কি কয় এডালে চলাত চাহ নহয় কি মিঠা হ'ব নেকি হা তাই খাইছাচোন তোৰ দেউতাৰে যে মুখ নহয় মুন চাফা কৰা শন্তি খানহে আজি আমাৰ কমলা নিমাতিকৈ নহয় বহি আছে দেখোনে হয় নেহি আজিকালি আকৌ মোক ক'ত পাত্তা দিব ঠিকেই কৈছা আজিকালি আমাৰ কমলাই পাত্তা নিদি নহয় তই মইনো কোন আছে দেখোন হৰিচন্দ্ৰ হৰিচন্দ্ৰ তহঁতে অলপ মনে মনে থাকিনে ইতাহে ৰৌমতী ৰৌ ভাঙি ৰচোন এক দেখা পাই মই এটা গানে মনত পৰিছে গাওঁ নেকি একবাৰ কি গান গা গা অৰ্জুনৰ ধৰ্ম হে প্ৰাণ স্বামী গৰুৰ হনুমন্ত অ প্ৰাণ স্বামী গৰুৰ হনুমন্ত স্বামীনাথ নাইতা ক'ত গৈছিলি তই মই সেই ঘৰৰ কামত সেই সদাগৰৰ ঘৰত গৈছিলো তহঁতে শুন কেতিয়া আহিলি অলপ দেৰি হ'ল আইতা পিছে আমাৰ এই কমলা কিবা খাবা দিছি না দিছি আইতা জলপাই দিছি বগৰী দিছি আৰু লগতে কৰ্দৈ দিছি আইতা জ্বলা আৰু নিমখৰ কথা নকতিয়া মঙিলি আইতা পাইছিলোৱে জ্বলা আৰু নিমখ দিছি এহে দুটা গোটেই মুখে চুখে ধুছি দে এইটো বয়সতে টেঙা চেঙা খাব লাগে এহেঁতক অলপ বোকা চাউল খাবা দিছো মই ভিতৰৰ পৰা আছো হ'ব আইতা তই ভদ্ৰেশ্বৰৰ জীয়াক নহয়নে আইতা ইয়ে ডাঙৰা হলিয়ে মান্দাই মাৰি কমলা তই আকৌ এই দিপেৰীয়া গাছত তলে বা হাত তলে ঘূৰি নুফুৰবি দেখিছানে আইতাই কেনেকে কয় মোৰ একে ভয়ে লাগে একো নহয় দে আইতাৰে ভালৰ কাৰণেহে কয় তাকেহে হ'ল দে ঐ নঙলাত ক'ত আছে চাচোন এহে দুটা আহিলে ভয়ে লাগে ক'ত কি জুলুক হয় একো ঠিক নাই কি কৰিবি এতিয়া কথা শুনবা হ'ল আৰু আইছি কি কৰে কৰ এতিয়া গোটেই মহিলা সমিতিখন দেখোন এতে পিছে
তই খাল এ ময়ো আকৌ চেক চাইহে আছো কোনবা দিনা হাতে দুটা ধৰি বদনাম কৰিহে আহিব ভদেৰি আৰু থুৱানি দেখোন নাই ক'ৰ পৰা ওলালি আহি এ জেঠাই আমাৰনো কি য'তে ৰাতি ততে হাতী শুনিছা কিন্তু কথাগিলাহে বৰ এটা ভাল হৈ থকা নাই ইয়াই কথা কলি লাগে লেঠা পিছে নকবি থাকবা নৰি দেচোন ইয়াক কম কোনে পঠিয়াব হে যাকে কয় সিয়ে নাঠিয়াব তহঁতে কি কৈছে মৰলি একো ধৰিব পৰা নাই অলপ ভালকে কওঁ ইতা কথাগিলা কলি যেতে গাতে লাগি নিকিয়া মই সেই কমলাৰ কথাকে কৈছো এ আৰু বিলাক ইমান এটা ভাল দেখা নাই হয় নে নহয় এ ৰাইজে দেখা গিলাকে কৈছো এ হৰিচন্দনে যে কি তাৰ লগত একেবাৰে এইগিলা কথা মুখত আনবা লাজে লাগে এ জেঠে আকৌ কমলা কথাগিলা আমি কোৱা বুলি নকবি যিয়েই নহওক আমাৰ চিয়াৰ নিচিনা দেচোন ভদেৰি বাই আমি নহলি ইতা যাওঁ জেঠে থাক পিছে আমি তাত যাওঁ দে যা পিছে যাওঁ দে কমলা কমলা কি হ'ল আইতা তই আজিপে ঘৰৰ বাহিৰ ওলবা নৰা তোৰ ঠেক ভাঙি দিম মই কিয় আইতা ইতা তাই একোৱে নাজানে তোৰ আৰু সেই হৰিচন্দনে কি তাৰ কথা গোটাই গাঁৱে গম পালা নাজানে থাকিলো মই এইবিলাক চব মিছা কথা আইতা চুপ একদম চুপ মুখে মুখে উত্তৰ দিব পৰা হৈছা তই আৰু ঘৰৰ বাহিৰ ওলবা নৰা মানে নৰা আৰু তোৰ সেই লগৰ সেইকেইটা ৰূপহী চুপহী কমিলি সিহঁতকো মোৰ চোতা লগাই ভাঙিব কিন্তু আইতা কিন্তু চিন্তু একো নাই মোৰ কথা শিলৰ ৰাখা এই ফুলেশ্বৰী কি দিলি এই তই এইগিলা নিচাই নালাগে দেখোন হয় দে এ ফুলেশ্বৰী আজিকালি তই ভেজাল লৈছা কোনে কৈছে মই কৈছো কি ফুলে আসলে মদা পড়তা হয় না খা যদি খা না খা যদি ওলাই যা এ ফুলেশ্বৰী মই আমাৰ চাক আৰু তনে কি হৈছে নিশা লাগা নাই আমাকে মই পাবা লাগা লাগি দিদি তাৰপিছত নিশাটো লাগবো ও হয় ফাসি মশলা ক'ত গৈছিলি বসো বক একো নহয় এই ফুলেশ্বৰী বাই এই বাই দুটা দিবিছো এই অকণ হৈ বসো তই ক'ত লৈ আহিলি এ তেৰিকা মাটি ওপৰত আকাশ তলত আহি পাব ৰ এতিয়া মই একো নহয় ইবিলাসু ই আই কি হে এইটো তো খুদা করে নে পুতাকে এ একো নহয় এই মই আছো নহয় এই মোৰ কিবা হেজাল নহব না এই নহয় তই মোক দি তাতে সিগরি করে থাকে হেল্ল' কি হ'ব তই খাই দিছো এ তেৰিকা লাহে লাহে খাবি এই নিমখ লগাইছো এই তই মোক সৰুবে জানা মই কমলা কিমান ভাল পাওঁ তই মনে মনে থাকে তই একো নাজানা কবা ক'ত গ'লে এইটো তই সৰুবে কৰি গেছি তই সৰুবে জানা মই তই ক'ত গেছি কেনেকে আছে কি খাইছি চব খবৰ ৰাখ তাৰপিছত তই কালা লিলিবাই কৰি থাকে আমাৰ এই মুৰ্চাত লগা এতিয়া মই তাক কি কৰিম মাৰিব লাগিব এই কাক পকা লাগি গৈছে যা বন্ধু তই খানা লাগি আৰু
মৰু খাবি যা এ ভাই দুখ নকৰিবে মই আছো হা আজি মোৰ ফালতে চবৰে মৰু পইচা দিম দেই ভাই ধন্যবাদ মই জানো তই কমলাই একেলগে খেলি ধূলি ডাঙৰ উঠা একেলগে ডাঙৰ ভাল পোৱাতে বেলেগ বেলেগে আজিলৈ কমলা কমাই আজি কমলা কমে লাগ কব লাগিব কমে লাগ এক কথা যো ক্ষমা কৰি দিবি দেই মোক ক্ষমা কৰি দিবি আধা ঘৰা পুতাকা আদি তই পকাই বিনামূলীয়া কৰি দিবি আধা ঘৰা পুতাকা জিন্দাবাদ জিন্দাবাদ পূৰ্বে কাকে কবা ৰয় ৰ এই ভাই এই কি কই আইলি কি বোলে হৈ গ'ল মাৰে মাৰে আছো এই ভাই এই ভাই মই ফোন নকৰবে ভাই এই সদা কৰা পূজা হ'ল কি হ'লে এই ভাই চন্দৰা মই আছো সদা কৰা পূজা হ'ল বুলি জিতি পাব নাই এই টকা এই খালি বলা মই খালি তাৰ লগত বাই বাপ ভাই মই এটা খাই ল ভাই ভাই তো খানা মই আছো তোমাক আগতে তো খাই লছো What killing there? Hey. আচ্ছা পিছেলি মই পকেট জাগা খাব পাৰে না গাঁও দেৰি দিলো ইও তেল হৈ লগা কিবা কৈছা আগে একেলগে মৰিছো আম্মা নীলকান্ত তই লগৰ হলি বাগৈ তহঁতে কৈ ৰাতিখন কিয় আহিলি নাহিলো হয় দুটামান কথা আছিল কাৰণে আহিলো কি কথা ক মানে আগৰি কাৰণ পাৰি তোক এতিয়া কথা ক'ব আহিছিলোঁ যে তোক মই সৰুৰ পৰা ভাল পাওঁ কি আৰু যেতিয়া মই আমাৰ কি আছিল আৰু হয় আঁতু শুনি যেতিয়া হৰিচন্দ্ৰ দেখা পাব মনতো গৰম হৈ যায় চা তই মই সৰুপে একেলগে পঢ়া আৰু তোক মই বহুত ভাল লগৰ বুলি ভাবো আৰু মোকে মোক তোক মই কোনোদিনে এনেকুৱা চকুৰে চাওঁ নাই কৰি মাৰবি তই এইষাৰ কথা কবি বুলি মই সপোনতো ভাবা নাছিলো আকৌ এনে অৱস্থা তইতো জানাই আমাৰ ঘৰত মতা মানুহ বুলবা এটাও নাই তাৰ পিছতো তই যদি আমাৰ ঘৰত আহি এনেকে হুল্লি কৰি থাকা ওচৰৰ মানুহে মোকে বেয়া বুলি ক'ব ওচৰ মানুহ ক'ৰ ওচৰৰ মানুহ তই এতিয়া সুস্থ অৱস্থাত নাই তই সোনকালে ঘৰলৈকে যা আৰু আইতাই গম পালে আমাৰ দুয়োটাৰে অৱস্থা বেয়া হ'ব মই যাওঁ কি কৰিছে বুজি পাইছা তইতো বুজি পোৱা নাই তোক কৈছে তাৰমানে তোক এদিন হ'লেও কমলাই ভাল পাব কৈছো মই
সেইদিনাখন কি হ'ল জানা? কি হ'ল নীলকান্ত আমাৰ ঘৰলৈকে মুঠ খাই আছিল। কিয় সি বোলে মোক ভাল পায়। কি অঁ আৰু তই কি ক'লি কি মই কি ক'লো? তই দেখোন জানাই। হৈছন্দ ঐ হৈছন্দ হৈছন্দ ঐ হৈছন্দ এইয়া তই এনে আছা এই খনাই তোৰ আকৌ কি হ'ল এই দৰৱৰ পৰা খবৰ আহিছিল তোৰ আইনৰ বেমাৰ আইৰ বেমাৰ হেই তোক কোনে ক'লা এই আমাৰ গাঁৱৰ নন্দ সেইদিনা দৰৱত দিছিল এই সিয়ে আহি পেলাই কৈছে আইৰ বা আকৌ কি হ'ল এই ৰচুল আইৰ বেমাৰ সময়ত তই দৰৱত নেকি যা কিন্তু মোৰ কাম কোনো কিন্তু নাই তোৰ কাম মই চাম নহয় তোৰ গৰু মই চব চাই দিমতো মই তই কিয় ইমান চিন্তা কৰিছা ঐ ভাই এই কলি ক'ত দিলিয়েই তই খালি 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 তোৰ আকৌ কি হ'ল? চিন্তাত পৰিলি যে? আইৰ গাটো বোলে বৰ এটা ভাল নহয় আই কিজানি কবিৰাজৰ ওচৰলৈকে নিব লাগিব আৰু আইৰে নৰিয়া সময়ত মই যদি আইৰ কাষত নাথাকোঁতে আইৰ কিবা এটা বিপদ হয় মই জানো নিজক ক্ষমা কৰিব পাৰিম অঁ তই ইটা যোৱাটোৱে উচিত হ'ব। ৰচোন ৰ তই যে কবিৰাজৰ ওচৰত যাম বুলি কৈছা তোৰ হাতত সাঁচতীয়া ধন আছেনে? চতিয়া ধন মানে কিয় সুধিলি মানে মোৰ তাত অলপ ধন আছিল তোক যদি লাগে তই তাৰ পৰা ল'ব পাৰিবি। এই নালগে নালগে সেইকেইটা তোৰ লগতে ৰাখ পিছত আকৌ আমাৰে কামত আহিব অঁ তই আকৌ কিয় দুখ কৰি আছা মই সোনকালে ঘূৰি আহিম নহয় আৰু এইবাৰ আহোঁতে আইক কৈ থৈ আহিম মই যেতিয়া ঘৰলৈকে যাম এজনী লখিমী বোৱাৰীৰ লগত লৈ যাম দে দে হ'ব দে এতিয়া তই সোনকালে জাগি যা। মানে সেই পানীত থকা মাছ মানে সেই মানুহে যি খায় তোক কিমান কম আৰু মাছৰ হিচাপটো দি লওঁ। মাছৰ হিচাপ মানে নাই মাছৰ হিচাপ নাই হয় সেই সিদিনা গধূলা যেতিয়া সেই ডাঙৰ ডাঙৰ মাছগিলা লৈ এই ডাঙৰ নাওখনেদি আৰু ডাঙৰ নদীটোৰ মাজে মাজে আমি যাই আছিলোঁ হঠাৎ দেখিলোঁ একজাক বিৰাট ডাঙৰ ধুমুহা আৰু সেইজাক ধুমুহাত আমাৰ নাওখন উল্টি গ'ল আৰু তাৰপিছত আমাৰ ডাঙৰ নাওখনত থকা ডাঙৰ ডাঙৰ মাছগিলা গোটাই নদীত উঠি গ'ল আৰু তাৰপিছত মই কি কৰিম একো ভাবি নাপালো বহিছা মাৰিবা খুজিছা নেকি মোক যি ক'ব লাগে মই কম ইও মানে সেই মই কোৱা খিনিকে ক'ব খুজিছে সেই সিদিনা গধূলা ডাঙৰ ডাঙৰ তহঁতে সদায় ডাঙৰ লোকচান কৰিলি তো পিতা যদি সদায় দেউতাই গম পায় তহঁতৰ লগতো মোকো কি কৰে ঠিক নাই তহঁতক মানে মোৰ খেলি শুনছা না কন হয় দেউতা এই থচোনে লেংটিডাল মাৰি দি চাপ দিয়া সকলো তোলাৰ চিন্তা হয় এই মই কাৰণে মই অলপ থ ঘূৰি ৰাখছোঁ এই অঁ মাছ মাছৰ আজি 3 দিন হ'ল কিন্তু আজিলৈকে সিহঁতে মোৰ মাছৰ হিচাপখিনি দিয়া নাই এই কিহৰ আছে নেকি চাচোন তই সদায় দেউতা সিহঁতক মই বাহিৰত কথা পাতি থকা দেখিছোঁ কি বাহিৰত আছে হয়। তই শুন যাওঁ আহক হৰানন্দ সদায় দেউতা তই মোৰ হিচাপখিনি কিয় দিয়া নাই আৰু কিমান দিন ৰখাব দিছা হৰানন্দ ৰখি ৰখি কিন্তু মোৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে সদায় দেউতা হিচাপ মানে ইহঁতে চব খেলি মেলি লগাই দিছি নহয় কি খেলি মেলি লগাইছে সিহঁতে কিহৰ খেলি মেলি লগাইছে সদায় দেউতা অন্তৰ ধুতিখান খুলবি নেকি মোৰ সদায় দেউতা মোৰ এটা একো দুখ নাই সদায় দেউতা এই জচ্চি কচি চবেই আপুনি নহয় এই বেঙা তই
সিদিনা গধূলা যেতিয়া আপোনালোকে দিয়া সেই ডাঙৰ ডাঙৰ মাছগিলা লৈ ডাঙৰ নাওখনেদি ডাঙৰ নদীটোৰ মাজে মাজে আমি যাই আছিলোঁ আৰু হঠাৎ দেখিলোঁ একজাক বিৰাট ডাঙৰ ধুমুহা আৰু সেইজাক ধুমুহাত আমাৰ বিৰাট ভয় লাগিল আৰু আমাৰ নাওখনে তেতিয়া তুলুম ভুতুম তুলুম কথাই বোলে বাও গধূলিতে যাবা কোবা মই জানো হয় দেউতা আৰু তেতিয়া এই বেঙাই নাওখনৰ বঠাপাত ললা নৈ নাওখন চলাব ধৰিলা মই ভাবছিলো ইয়াক বচাই লৈ আহিব কিন্তু ইয়াক বিশ্বাস কৰাই মোৰ ভুল আছিল ই চব শেষ কৰি দিলা খলাবা দেউতা মই এনেই যত্ন নকৰা নহয় সেই ডাঙৰ নদীখনৰ মাজত থকা ডাঙৰ মাছগিলা ধৰিবলে মোৰ হাতত থকা জালখন মাৰি হাতো পাই আছো দে আৰু তাৰ পিছত এই জালখন তাত বাঁধিলো এই টানি আছো আৰু দেখছো মাছ এটাও নাই সদাবাদ দেউতা এটা মোৰ একো দুখৰা সদাবাদ দেউতা এই যত গোটৰ খাই এই জাল খান ই কিয়া সৰু হৈ জন্ম ধৰিলা ই যদি আজি ডাঙৰ হৈ জন্ম ধৰিলা হয় সদাবাদ দেউতা মই আজি আপোনালে ডাঙৰ মাছ ধৰি লৈ পালো হয় হয় নেকি তোৰ কথা মই নাজানো চব অন্তৰ হৰমন্ত ইহঁত দুটাই মোৰ কিমান ধৰ লোকচান কৰিলা লোকচান মানে বেছি হোৱা নাই 4 কোটি মান হ'ব কি 4 কোটি ধৰ লোকচান কৰিলা ইহঁতে মোৰ ঐ খালা ইহঁতে খুলি খালা মোৰ 4 কোটি টকা ইহঁতে বৰবাদ কৰি পেলালে এই পিছে মোৰ তাৰ গৰম উঠি খেলালা মোৰ ইহঁতে চব শেষ কৰি তই ক'ত পলাইছা দেউতা মই ক'তো বলোৱা নাই সদাগত দেউতা মই নাওখন বান্ধি থব গৈছিলো মোৰ এনে স্বভাৱ ইমানো বেয়া নহয় জানো তোৰ স্বভাৱৰ কথা মই হৰকান্ত ইহঁত দুটা এতিয়া পোতাহালত দিয়াৰ ব্যৱস্থা কৰ আৰু ইহঁত দুটা আমাৰ যিমান সম্পত্তি আছে সিমানখিনি মনত ৰখাৰ ব্যৱস্থা কি ভেবা লাগিছে লৈ যা হৰকান্ত আজিৰ পৰা যাতে আৰু এনেকুৱা খেলি মেলি নহয় যদি খেলি মেলি পাওঁ তোৰ কিন্তু বিপদ আছে আপুনি ইয়াতে আছে মই আকৌ আপোনাক ভিতৰতে বিচাৰি আছিল লগচোন লগ চাহখিনি খাই লওক পিছে আপুনি জলপানখিনি ভিতৰত খাবনে ইয়ালৈ লৈ আহিম ৰচো নাই মগিনা খনাই হাততে দি থৈ আহিছো বহুত ডাঙৰ বিপদ এটাত পছো মই মই 2 দিনমানৰ কাৰণে ঘৰলৈকে যাব আহিছো তাকে সদাগত তাতে দুটামান আগধন ল'ম বুলি ভাবিছিলো তোক আগধন লাগে তোক আগধন এই মাছমৰীয়া সকলে সদাগত 4 কোটি টকা মানে পেলালা ইটা আৰু তাই আগধন বিচাৰি মোৰ মাথাটো গৰম নকৰিবি তই কামলৈকে যা নহয় দুটামান আগধনৰ ব্যৱস্থা কৰি দিলে হ'ল মোক আৰু একো দিব নালাগে মই আহিলে আকৌ মানুহ তই কামলৈকে যাগি যা হ'ব বাৰু তই এতিয়া যা সদাগৰ দেউতা তই আকৌ মহকেইটা এৰি থৈ দিয়া আহিবি মগিনা বাৰু আছে কি চাই যা কচোন কি আহিল তই মই 2 দিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছো কিয় যা আইৰ গাটো বোলে বৰ এটা ভাল নহয় আৰু আপুনিতো জানে মোৰ পৰিয়াল বুলিবলৈ আইৰ বাহিৰে আৰু কোনোৱে নাই গতিকে এইখিনি সময়ত মই আইৰ কাষত থকাটো খুবেই দৰকাৰ তই যে ঘৰ যাব ওলাইছা তোৰ কামবিলাক কোনে কৰিব মোৰ কামবিলাকে খনাই চাম বুলি কৈছে হয় নেকি দে পিছে হ'লে যা কিন্তু সোনকালকে আহিবি কিন্তু আকৌ কি হ'ল ঘৰলৈ যাম বুলি ভাবিছোঁহে হাতত দেখোন ফুটা কৰি এটাও নাই আপুনি যদি দুটামান আগধনৰ ব্যৱস্থা কৰি দিয়ে মই যাব পাৰোঁ
তই ঘৰত যাব খুজা যা কিন্তু এই আগধন জাগধন মই দিবা নোৱাৰোঁ মোৰ এনেই বেপাৰত ইমান ধন লোকচান হৈছে নাই 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 মোৰ পৰা এইগিলা আশা নকৰিবি তই যা সদাগৰ দেউতা মই আজি নাচো দে তহঁতে নাচ ঐ আমাৰ সখী আজি কিয় নামছে জানানে তহঁতে আজি যে আমাৰ সখীৰ প্ৰাণৰ দেৱতা হৰিচন্দ্ৰ কাষত নাই আমাৰ সখীয়ে গৌৰীপুৰত নাচে নহয় সৌ দৰং কথা নাচো জানানে নাজানা তহঁতে তহঁতেও যিমানে দে নাচিম দে কি সখী তো সঁচাই নাচবি আমাৰ লগত শুনছানে সখীহঁত সখীয়ে বোলে আমাৰ লগত নাচব নাচিতে নাচিতে কমলা সুতরি হারিয়া হারিয়া পরে রে ভালো করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভালো করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে নাচিতে নাচিতে কমলা সুন্দরী হালিয়া হালিয়া পরে রে ভালো করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভালো করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে এইখন গাঁৱৰে ৰমণী আরে ভালো করিয়া বাজাও রে দোতরা কমলা ঐ সেয়া নীলকান্তহঁতে চাই আছে এইটোৰ পৰা মানে মই শান্তি নোপোৱা হৈছোঁ যৌ যৌ এনেকৈ নাচি থাকিলে নহ'ব যৌ এনেও আমাৰ নাচি থাকোঁতে দেৰিয়ে হৈছে মোৰ ইমান দিনে অন্তৰ নিৰ্ভীত কোণত থকা মোক সৰগৰ শান্তি দিব পৰা সেইগৰাকী ৰমণী মহামন্ত্ৰী অতি সোনকালে লোৱা সেই ৰমণীৰ পৰিচয় নিশ্চয় মহাৰাজ শুনকচোন হয় কওকচোন এই অলপ আগত যে নাচি আছিল ৰমণী জাকটো তাৰে মাজত থকা ৰমণীটোনো কোন আছে কমলা কিবা দৰকাৰ আছে তাই কাৰণে আমাৰ মহাৰাজে মন মেলছি কোনটো কমলা আৰু নীলাকান্ত মই মহাৰাজৰ লগত কথা পাতিব পাৰিম নেকি মহাৰাজ সেই ৰমণীজনীৰ সন্দৰ্ভত তেখেতে আপোনাৰ লগত কথা পাতিব বিচাৰিছিল ঠিক আছে পঠিয়াই দিম ঠিক আছে যাওক মহাৰাজ আচলতে অলপ আগতে নাচি থকা ৰমণীগৰাকীৰ লগত মই বিবাহত বহিব বিচাৰিছোঁ কি মানে এইটোতো উত্তম বিষয় কাৰণ আমাৰ গাঁৱৰ যদি চিয়া এটাক যদি কোনোবাই মহাৰাজে বিয়া পাতে তেতিয়াহ'লে আমাৰ গাঁৱৰ বৰ সৌভাগ্য হ'ব বাৰু আপুনি দৌৰাংগ ৰাজ্য দৌৰা কিন্তু মহাৰাজ এটা সমস্যা হ'ল নহয় কি সমস্যা সমস্যা মানে বেলেগ একো নাই কমলাহঁতৰ ঘৰত কমলাৰ আইতাক আৰু কমলাই গতিকে এনে ক্ষেত্ৰত কমলাৰ আইতাকে ইমান দূৰলৈকে তেনেহ'লে ইয়াৰ কিবা সমাধান ইয়াৰ এটা সমাধান নোহোৱা নহয় কিন্তু কি আপুনি যদি আইতাকৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে অলপমান ধন সম্পত্তি যদি দিব পাৰে তেতিয়াহ'লে কমলাক বিয়া পাতিব পাৰিব আৰু মহামন্ত্ৰী এতিয়াই কমলা ৰাজ্যক ধন সোণ ঐশ্বৰ্য বিভূতিৰে উপচাই পেলোৱা হওক নিশ্চয় মহাৰাজ আৰু এটা কথা আমি কিন্তু কাইলৈ ৰাতিপুৱাই ৰাওনা হ'ম গতিকে যি কৰা আজি ৰাতিৰ ভিতৰতে কৰা ঠিক আছে মহাৰাজ আপুনি খালি বিয়াৰ যা যোগাৰ কৰক কমলাৰ আইতাকক সৈমান কৰাৰ দায়িত্ব মোৰ
বুলি ভাবছিলি তই মোৰ পে কমলাক কাঢ়ি নিজৰ কৰি ল'ম বুলি যদি কমলা মোৰ নহয় তোৰো হ'ব নে তোৰ এই বয়সত এই জীয়াটোৰ মোক চালা কালা কৰি বেছি কোনো নোহোৱা ঘৰখনত তাই একেলাৰে জীয়া তাতে মোৰ কঁকালৰ বিষ এই অৱস্থাত তাই মোক এৰি থৈ বাৰু টিলিং ঘিটিং মাৰি ঘূৰিব লাগেনে মই ঘৰৰ বান্ধি খাটিহে মৰছো এই লাচ্ছা খাবৰ বেটি ঘৰত নাই নহয় কি ঘিল ঘিলে ঘূৰি ফুৰি আছে কমলা মানে ঘৰত নাই নাই যদি ভালে হৈছে দে তোৰ লগত মানে দুটামান কথাহে আছে কি কথা বাপাহাত কথা মানে ডাঙৰ কথাই কমলাটো এতিয়া লাহে লাহে বয়স হৈ আহিছে গতিকে এনেকৈ টিহিল ঘিলে ঘূৰি ফুৰাটো ভাল কথা হোৱা নাই নেকি তাতে আকৌ আমাৰ এই মচাৰা হৰিচন্দ্ৰৰ লগত নহয়নে বাৰু এতিয়া পিছে তই তাই কিবা বিয়াৰ কথা চিন্তা কৰিছে আৰু তাই বিয়াৰ কথা চিন্তা কৰিয়েতো দিন ৰাতি মই পাত নাপা হৈছো নহলি বাপা তই এটা উপায় নেৰাখিয়া উপায় উপায় এটা নোহোৱা নহয় অৱশ্যে তোৰ লাগি পিছে এটা ভাল খবৰ আছে এতিয়া কথাখিনি পাতিলো তামোলটো মই কাটিম ভাল খবৰ মানে কথাটো এনেকুৱা যে কমলাক এবাৰ কোনো বিকিৰাই পচন্দ কৰা নাই কমলাক একেবাৰে ৰজাই পচন্দ কৰিছে তাকো একে দৰংগ ৰজা আৰু তোৰ যদি সন্মতি দে তেতিয়াহ'লে মই কথা পাতিব পাৰোঁ মোৰ কিন্তু নায়েই তই মোৰ কথাটো শুন তাইক যদি বিয়া পাতি দে দৰঙৰ ৰজাই একে ৰাজধানী কৰি ৰাখিব তয়ো সুখত থাকিব পাৰিবি দেচোন মই সুখত থকাটো বাৰু বাদ দি মই শিপুৰীলৈকে যাব পৰা হ'ল মই কমলাৰ কাৰণে হে বুজি আছো ৰাম চাওঁ আৰু শুনচোন মই থকালৈকে চিন্তা কৰিছা শুন কিন্তু এটা কথা হ'ল কমলাক কিন্তু আজি ৰাতিৰ ভিতৰতে বিয়া এখন দিব লাগে মানে দৰঙৰ ৰজা বোলে কালি ৰাতিপুৱাই দৰঙলৈকে ৰাওনা হ'ব মই আজি ৰাতিয়ে তাই কেনেকৈ বিয়া দেখা নাৱে ধন সম্পত্তিৰ কথা আছে নহয় ৰাম আইতা সেইবিলাক চিন্তা তই কৰিব নালাগে তই খালি কমলাক সৈমান কৰোঁ মই মৰি সজি হ'লেও তাইক সন্মতি কৰা নাই বঢ়িয়া বঢ়িয়া তই সেইবিলাক কৰ মই বিয়া যোগাৰ কৰোঁ দে যি পাৰা কৰ পিছে এতিয়া তহঁতে এইবিলাক চিন্তা কৰিব নালাগে নহয় আমাৰ নীলাকান্ত আছেতো আমাৰ এখন গাঁৱত কিবা সমস্যা হ'লে গোটাই এখন নীলাকান্তই এখন গোটাই সংবিধান কৰে আমাৰ নীলাকান্ত আছে নহয় হয় না নীলাকান্ত হ'ব তই 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 হেৰি কৰ মই আহোঁ দেই দে মা হৰে
চন্দিকা বাই তোক মই কিমান বাৰ একেটা কথাকে কৈ থাকবা লাগে অন্তত তই মোক এইটো কোঠালিক নিজৰ জিয়াৰ নিচিনাকে ব্যৱহাৰ কৰবা পাৰা হে পাহেৰিয়া থাকো অভ্যাসে হৈ গেছি নহয় তোক জিয়াৰ কোঠাটোৰ ভিতৰৰ পৰা নিজৰ জিয়াৰ নিচিনা ভাববা পাৰো কি হৈছিল তোৰ দিনৰ দিনটো কোঠাটোৰ ভিতৰত সোমাই ৰুঘৰ পৰাদি কৰি আছা যি একো হোৱা নাই পিছে হলি কিয় একো খাব ওলাই যোৱা নাই নাখাওঁ মই নাখাওঁ চাখাওঁ নাজানো মই তই এতিয়া খাব লাগব ব নাখাওঁ বচোন ব তোৰ কাৰণে ইমান কষ্ট কৰি যোগাৰ কৰিছো তই নাখালিয়ে হ'বনে তোৰ কাৰণে মই পুৰা মাছৰ চাটনি ৰৌ মাছৰ জোল কঁঠাল গুটি খুন্দা আৰু খৰিচাও বনাইছো তই নাখালিয়ে হ'বনে আকৌ কি হ'ল একো হোৱা নাই তই মোকো নকনে চন্দিকা বাই আগতে যেতিয়া মই এনেকৈ ঘৰত মন মাৰি বহি আছিলোঁ আইতায়ো তোৰ নিচিনাকৈয়ে মৰমত থৈ দিছে এতিয়া ময়ো নাই আইতাই বা ঘৰত অকলে কি কৰি আছে মোৰ আইতাৰ লাগি বিৰাট মনত পৰে চন্দিকা বাই আইতাৰ বাৰু মোৰ লাগি মনত পৰেনে অঁ পৰ্বতটো আৰু কি ক'বলা হ'ব দে মই বুজি পাইছো তই কাৰ কথা ক'ব খুজিছা কিন্তু তই যদি ইচ্ছা কৰা মই তাক লগ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ এইবিলাক তই কি কথা কৈ আছা চন্দিকা বাই
ৰাজ্যৰ ৰজাৰ পত্নী আৰু এনেস্থলত মই অন্য পুৰুষৰ কাষ চাপাটো মোৰ কাৰণে মহাপাপ কমলা ৰজাৰ মনোকামনা পূৰ্ণ কৰাৰ কাৰণে অন্য পুৰুষক লগ কৰাটো একো ডাঙৰ পাপ নহয় মানুহ এটা কথা কৈছোন তোৰ তালৈ মনত পৰেনে পৰে আৰু তই কোঠাটোৰ ভিতৰত সোমাই থকা কাৰণখিনিয়ে নহয়নে পিছে হ'লে তই তাক লগ কৰাৰ সংকোচ কিহৰ সেইটো কথা নহয় চন্দিকা বাই সৰুৰ পৰা আই পিতাৰ মুখ নেথাকিয়ে ডাঙৰ হলো আইতাৰ ধন টকা পইচাৰ অভাৱ আছিল যদিও অকণমানো মৰমৰ অভাৱ হ'ব নিদিলা বাপে খুজি মাগি আনি হ'লেও দুবেলা দুমুঠিৰ ভাত খুৱাইছিল আৰু কি জানা চন্দিকা বাই আইতা যেতিয়া ক'বালৈকে ওলাই যায় মই কঙিলি সিহঁতৰ লগত খেলবালৈকে ওলাই যাওঁ আৰু আইতা ক'বালে মই খেদি ঘৰলৈ যায় খেলবা যাওঁতে মৰমীয়া হৰিচন্দক লগ পালোঁ কিয় আমাৰ লগত খেলবা অহা হ'ল আমি লাহে লাহে ভাল বন্ধু হৈ পৰিলোঁ আৰু এই বন্ধুত্ব কেতিয়া প্ৰেমলৈকে ৰূপান্তৰ হ'ল আমি গমেই নাপালোঁ কিন্তু এদিন হঠাৎ মহাৰাজে মোক দেখা পালা মোক বোলে ভাল লাগিল আৰু আইতাৰ ওচৰত মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ গ'ল আইতায়ো না কৰিব নলা মই হৰিচন্দক বচোৱাৰ স্বাৰ্থত আইতাৰ কথা পেলাব নোৱাৰি এই বিয়াত গৈ বাধ্য হ'লো বাৰু তয়ে কচোন চন্দিকা বাই এটা ৰাতিৰ ভিতৰত কোনোবাই বিয়া হ'ব পাৰেনে মোৰ এইখন বিয়াত গৈ একদমেই মন নাছিল চন্দিকা বাই আৰু সেইকাৰণে মই অহাৰ আগত কঙিলি কৈ থৈ আহিছিলোঁ মই বিয়াত অহাৰ আগতে হৰিচন্দই মোক লৈ যা কিন্তু সি নাহিল মই এক মুহূৰ্তলৈ ৰখি থাকিলোঁ সি নাহিল চন্দিকা বাই ঠিক কথাই কৈছা চন্দিকা বাই মই যাম মই তাৰ ওচৰত মোৰ প্ৰশ্ন উত্তৰ বিচাৰি যাম যে মোক কি কিয়া বিশ্বাসঘাতকতা কৰিলা উত্তৰ দিবাই লাগো ই মোক উত্তৰ দিবাই লাগো মহাৰাজৰ জয় হওক চন্দিকা বাই কো মহাৰাজ আপোনালৈকে এটা সংবাদ লৈ আহিছোঁ কি সংবাদ পূব কামৰূপৰ ৰজা অৰ্থাৎ আমাৰ ৰাজ্যৰ দ্বিতীয়গৰাকী ৰাণীৰ জ্যেষ্ঠ ভাতৃয়ে আপোনাক সাক্ষাৎ হোৱা বিচাৰিছে ঠিক আছে এইবাৰ হয় মহাৰাজ আপুনি আহক আপনি কিন্তু একদম ভাল কাম কৰা নাই কি আপোনাৰ কথা শুনি মোৰ একমাত্ৰ গৈনিক আপোনাক লাগি বিয়া দি বহুত ভুল কৰিলোঁ মানে নহয় আপুনি মোক কথা দিছে মই তোক কৈছিলোঁ নে এইগিলাক কথা এটা নোলাবি বুলি আৰু তোক মই এইটো কৈছিলোঁ এহেৰ এইগিলাক একো মনত নাই ৰচোন তোৰ সহ্য নহবি আপুনি কি ক'ব খুজিছে গোলাগুলিকে কওক কিয় নকওঁ কবাক কেলিয়াক লাগি আহিছোঁ আপুনি মোৰ বৈনিক বিয়া কৰাৰ আগতে মোক কৈছিল যে আপোনাৰ শেষ বিয়া সেইকাৰণে মোৰ বৈনিক কোনো সংকোচ নকৰাকৈ আপোনাক বিয়া দিলোঁ কিন্তু এতিয়া আপুনি কি কৰিলা আপুনি কথা দিছিলোঁ আৰু আপুনি এটা কথা ভালকৈ জানে যে এখন ৰাজ্য চলাবলৈ এজন উত্তৰাধিকাৰী প্ৰয়োজন আৰু মই অতি লাজেৰে কওঁ যে এই তিনিগৰাকী ৰাণীৰ তাত এই ক্ষমতা নাই আৰু তাৰ বাবেই মই চতুৰ্থ বিবাহ কৰাবলৈ বাধ্য হ'লোঁ কাৰণ যিয়ে নহয় কিয়া আপুনি কথা দি কথা নাথাক কাৰণে আপোনাৰ লগত মই মিত্ৰতা ভংগ কৰিলোঁ এইখন ৰাজ্যত আৰু দ্বিতীয়বাৰ কাৰণে বহি নাথাকোঁ কাৰণ আপোনাৰ দৰে মই কথা দি কথা নাৰাখা মানুহ নহয় মোৰ কথাই কথা দাদা শুনচোন উত্তৰাধিকাৰী
তই কি ক'ব খুজিছ হা তই যদি এইবিলাক কৰি থাকা তেতিয়াহ'লে মই পাহৰি যাওঁ যি তই মোৰ ডাঙৰ পিতা লিখিৰা আৰু এই ৰাজ্যৰ মহামন্ত্ৰী তাৰমানে তই কি ক'ব খুজিছা মই যেতিয়া এই ৰাজ্যৰ পৰা বিদেশ ভ্ৰমণত গৈছিলোঁ তেতিয়া এই ৰাজ্যত কিছুমান সৰু সৰু মৃত্যুহে দেখা দিছিল আৰু সেইবিলাকৰ আঁৰত কোন আছে সেয়া মই ভালকৈ জানো তাৰমানে তই মোক সন্দেহ কৰিছা সন্দেহ কৰিব বাধ্য হৈছোঁ বাধ্য পিতেই কৈছে তোৰ লগত পিতা আৰু যেতিয়া মোৰ পিতাৰ লগত ঢুকাল তেতিয়া মই সৰু হৈ থকাৰ কাৰণে এইখন সিংহাসনত বহিল তোৰ পিতাই আৰু ৰজাৰ পুতাক ৰজা হোৱাৰ নিয়মত তই হলি ৰজা কিন্তু এই ৰাজ সিংহাসন বহিব লাগিছিল কোনে মই এই ৰাজত্ব কৰিব লাগিছিল কোনে মই শাসন কৰিব লাগিছিল কোনে মই কিন্তু এই ৰাজমন্ত্ৰীৰ নিচিনা সাধাৰণ পোছাক পিন্ধি বহুৱা হৈ আছে ৰজা হ'ব লাগিলে যোগ্যতাৰ প্ৰয়োজন কেৱল ৰাজবংশৰ তেজ গাত বৈ থাকিলে ৰজা হ'ব নোৱাৰি প্ৰজাৰ লগত সুখে দুখে থাকি প্ৰয়োজনত প্ৰজাৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰিব লাগিব আৰু এইখিনি সাহস মোৰ ডাঙৰ পিতাৰ আছিল আৰু মোৰ আছে সেইকাৰণে এই গৌৰংগ ৰজাৰ ৰজা হলো মই কমলা কমলা তই ঠিকে আছা তোৰ এই প্ৰশ্ন সোধাৰ অধিকাৰ নাই তই এই অধিকাৰ কেতিয়াবাই হেৰাই পেলাইছা তইতো এতিয়া ৰাজৰাণী আৰু মোৰ দৰে মৈচালৰ কথা তই ক'ত বুজিবি ৰাজৰাণী নে পোতাশালত থকা বন্দী এই পাৰ্থক্য তই বুজি নাপাবি তই মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলি বিশ্বাসঘাতকতা নহয় কমলা মইতো কঙিলি কৈ থৈ আহিছিলো মই খবৰ পাইছো ঠিকে কিন্তু খবৰ পোৱাত বহুত দেৰি হ'ল বহুত দেৰি হ'ল তই মোক মাফ কৰিব পাৰিবিনে মই আৰু তোৰ এই কমলাজনী হৈ থকা নাই যিদিনাখন এই বিয়াত বহিলো সেইদিনাখনে মই নিজকে মাৰি পেলাইছো চা কমলা মইতো কেতিয়াও পাহৰিব পৰা নাই মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মই তোক নাপাহৰোঁ তোক মই এতিয়া বহুত ভাল পাওঁ কমলা বহুত ভাল পাওঁ
মুখ লাগ কৰিবা মোক দে মুখ দে মই হেল্ল' চাওঁ মুখাই দিবা মুখাই দিবা মুখ দে বেছি কৰা নেকি মুখাই লাগ মোক দে চক ইয়ে পেলালি নে তই তইহে পেলাইছা ক'ত মই পেলাইছো তই পেলাইছা কোৱা পেলোৱা তইহে পেলাইছা মই পেলোৱা বুলি ক'বা আহিছা তই পেলাইছিলা তইহে পেলাইছা নামৰ কিয় বা এই অ মা মাল্লা অ মা তই পেলাইছা হে ভগৱান খালা খালা এইখিনিয়ে পানী আছিল তই তাকো পেলাই দিলি তোক আজি মই তাই বুলি একো নকোৱা মোকে মাৰি থাকা তাই বুলি একো নকোৱা মই পুখুৰীত যাম পুখুৰীত পানী নাই হেন 2000 পাছত ঘূৰি বহি হে ভগৱান এইখিনিয়ে পানী আছিল মই এতিয়া ভাত কিহেদি ৰান্ধিম কান্দি বহি আছা আৰু এতে যে আমাৰ কান্দি গুচি গেছি কিয় হয় ৰচোন তই যে ইটাক লাগি ভাত বনোৱা নাই কিয় হয় জেপেৰিয়া হ'ল আহি ইমান বড় দিনে পেটত কাটি থাকিব নোৱাৰো নহয় ভাত ভাত ক'ৰ পৰা ৰান্ধিম থকা পানীখিনি নাতিৰে আনা কাজিয়া লাগি পেলাই থৈ গ'ল এটা গেছি এতিয়ালৈকে পানীখিনি লৈ আহি পোৱা নাই এতিয়া মই কি কৰিম অৱশ্যে কথাটো হয় এই পানীৰ সমস্যাৰ সমাধান আমাৰ হাতততো নাই যে দেখছো ৰজাহে সমস্যাৰ সমাধান কৰিব পাৰিব হয় বাই কি যে দিনকাল পৰিল হয় দে বাহিৰত এনেকুৱা দিন আহিব বুলি ভাবাই নাছিলো ইটাই গতি আৰু যি আছে খাবা বাবা পানী নহয় কেনে মানুহ চলিব পাৰি নে তহঁতে এটা কথা শুনছানে বাই এই যে ঘটনাটো কিনো তহঁতে বেলেগৰ কথা আলোচনা কৰি থকা ৰাজ্যত যি পানী নহয় চিলা খবৰে নাই দেখছানে ৰঙলালালে মোক কেনেকে উঠছি অপুৰা তহঁতৰ মাজতে কাজিয়া লগা নাই মনে মনে বহিলা ৰাম ৰাম ইমান গৰম এই গৰমত মানুহ গৰু থাকাই টান হৈছে ইফালে পানী খাবা নাপায় ঘৰত চলি খেন খেন পেন পেন ইকেনো চলব পাৰিনে আজি যদি পানী নিবা নৰো থাকাই টান হ'ব নাই ইনকে সাধাৱতী বহি থাকিলে একো দাম নহয় এই মই আগলৈকে যাওঁ ৰচোন ক'ৰবাত হয়তো পানী পাবাও পাৰোঁ তহঁতেনো ইনকে কিয় মন মাৰি বহি আছে কিনো কবিয়া বাই কতো পানীয়ে নহৈছিল কায়া মন মাৰি বহি আছো আৰু পিছে তোমাৰ তোমাৰ পে আহিলি মই ভাগৰে যুগৰে বাইহাত মোৰোহে একে গতি সেখান গাঁৱৰ পৰা এখন গাঁৱলৈকে একটু পানী বিচাৰি আছো গাৰু খাবা একটু পানী নহা হৈছে ইনকেনো চলব পাৰিনে ভগৱানৰ ওপৰতে ভৰসা আৰু বাইহাত ভগৱানৰ ওপৰতে ভৰসা বুলি সাধাৱতী বহি থাকিলে একোডাল নহয় আমি আগলৈকে যাওঁ নেকি ক'ৰবাত হয়তো পানী পাবও পাৰোঁ যৌচোন বাৰিষা বাই ৰচোন আগবাঢ়ি ৰজাৰ কথাটো জনাই থৈ আহো ঠিকে কৈছা বাইহাত যৌ ৰজাই কিবা সমাধান দিবাও পাৰে যৌ হয় যৌ পানী উঠিনে নাই ভাই প্ৰভু আজি 3 দিনেদি কুৱাটো খান্দি আছো একটুকো পানী ওলাব পৰা নাই ভাই এনকে হ'লে কেনেকৈ হ'ব মই খেতি কেনেকৈ কৰিম এইবোৰ মই বিভাগতে পৰিলোঁ ভাই কাকাই ঐ এই পানী নহ'লে ঘৰখন কেনেকৈ চলামে হে প্ৰভু এনেকৈ হ'লে মৰি যোৱাই ভাল বন্ধু ঐ তহঁতে কিয় ইমান চিন্তা কৰি আছা ভগৱান আছে নহয় কিবা নহয় কিবা এটা উপায় পামে এই ৰচোৱা তহঁতেনো ভগৱানৰ দালি থাকিলে কি হ'ব আমাৰ ৰজাই প্ৰজাৰ প্ৰতি গুৰুত্বই নাই খালি বিবাহতে গুৰুত্ব দিয়ে আমি প্ৰজা যিয়েহে আছোঁ নে মৰছোহে খবৰে নাই এই ৰজাৰ হে কাকাই ঐ আমি দেখোন বহুত ডাঙৰ বিপদত পৰিলোঁ সেইটোৱে তোৱা এনেকৈ হ'লে কি হ'ব পানী নহ'লে আমাৰ অৱস্থা দেখোন আৰু বহুত বেয়া হৈ যাব ককাই দিয়ক বন্ধু ঐ এই সমস্যাটো আমাৰ গাঁৱতেই নহয় চব গাঁৱতে হৈছে
এই ৰচো ৰ মানে ইমান হাবা ধুই নাখাবিচোন কিবা নহয় কিবা এটা উপায় ওলাব হে প্ৰভু ইতালৈকে একটু পানী ওলাব পৰা নাই আজি 3 দিন হ'ল আহি এই তই কিয় মোৰ বাইছ হয় একলেগি হয় মই নাহি কি কৰিব লাগে মোৰ ঘৰত কিমান কাম আছে ভাত ৰান্ধা আছে বাচন ধুবা আছে কাপোৰ ধুবা আছে আনকি খাবা ঘৰত একটু পানীও নাই এতিয়া কি কৰিম কৈছো সেইগিলা মই ক'বা ন তহঁত যায় ইয়াতে ৰাতিপুৱা কুৱাটো খান্দি আছে একদম পানী ওলোৱা নাই তহঁতক মোকটো খাবা আহিছা যা ভাই আমি যাওঁ সিহঁতৰ খং উঠি আছে ৰাতিপুৱাৰ পৰা কাম কৰি আছে পানী চানী খাব নাই হে বৌ তহঁত জাগে যা কাকাৰ বহুত খং উঠি আছে যাওঁ হে কাকাই তইনো ঘৰৰ মানুহকেইটাক খং কৰিলে কি হ'ব দেখছা না কেনেকৈ উঠে কাৰণ এই সমস্যাটো সাধাৰণ সমস্যা হৈ থকা নাই এই সমস্যাটো আমি গোটেইকেইটা লোক লাগি সমাধান কৰিব লাগিব নে কি কয় বন্ধু বন্ধু এই ইমান ডাঙৰ সমস্যা হৈছে এতিয়া আমি যেনেকৈ নহওক ৰজাৰ ঘৰত ক'বাই লাগিব নেকি এই জচু বিচাৰ যৌ আমি যি আলোচনা কৰি আছো এই পানী নোহোৱা কথাষাৰে বৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে লাহে লাহে পানী খাব নাপায় ৰাজ্যৰ মানুহবিলাক মৰিব ধৰিছে এতিয়ালৈ আমি কি কৰিম একো ভাবিয়ে পোৱা নাই এই সমস্যাটোৰ ওপৰত আপোনালোকৰ যদি কিবা ক'ব লগা আছে কৈছো মহাৰাজ মই এটা কথা ভাবিছো কি এই পানী নোহোৱাৰ সমস্যাটোৰ কাৰণে আমাৰ ৰাজ্যৰ জীৱ-জন্তুৰ লগতে বাকী থকা গছ-গছনিবোৰো ঠৰঙা লাগি পৰিব লৈছে গতিকে ৰাজ্যত আমি আকৌ গছ পুলি ৰুই বৰষুণৰ সৃষ্টি কৰি পানী উভৈনদী কৰিব নোৱাৰো নে মহাৰাজ মহাৰাজ ৰাজ্যত নতুনকৈ গছ পুলি ৰুলিয়ে হ'বনে ইয়াক আমি জীয়াও ৰাখিব লাগিব আৰু জীয়াই ৰখাৰ কাৰণে পানীৰ প্ৰয়োজন আৰু আমাৰ ৰাজ্যত পানীয়ে নাই তেনেস্থলত সম্ভৱ নে মহাৰাজ মোক যদি অনুমতি দিয়ে তেতিয়াহ'লে মই এটা উপায় দিব পাৰোঁ কি আমাৰ ৰাজ্যৰ পশ্চিম দিশে থকা নদীটো এটা অংশ কাটি আনি আমাৰ যদি ৰাজ্যত পেলাব পাৰোঁ তেতিয়াহ'লে আমাৰ পানীৰ সমস্যা কমিব কিন্তু সেইখনটো আমাৰ শত্ৰু ৰাজ্যৰ নদী তাৰ ব্যৱধান আনিব লাগিলে আমি দেখোন যুঁজ কৰিব লাগিব মহাৰাজ যুঁজ কৰিব লাগিলে আমাৰ গাত শক্তি লাগিব পানী খাব নাপায় আমাৰ ৰাজ্যৰ আধা মানুহ মৰিছে এতিয়া যদি আমি যুঁজ কৰি পানী আনিব যাওঁ গোটেই ৰাজ্যৰ মানুহ মৰি শেষ নহ'বনে শুকুতা কণটো ল'বগৈ নহয় কথা ক'লেই হ'ব নেকি মোক চম্ভালি কথা ক'ব কাৰণ ৰজাৰ কেছ মোৰ গাতো আছে ভুলবশতভাৱে হোৱা কোনোবা ৰজাৰ কাষত তহঁতে পালি থাকিব পাৰা কিন্তু মই নহয় পাহৰি নাযাবি মহাৰাজাৰ জয় হওক চন্দিকা বাই কওঁ মহাৰাজ আপুনি যদি অনুমতি দিয়ে নপুৰীৰ বাহিৰে বাকী 3গৰাকী ৰাণী ৰাজসভাত আহিব বিচাৰে ঠিক আছে আহিবা হয় মহাৰাজ এই বিষয়টো লৈ আপোনালোকৰ লগত মই পিছত গভীৰভাৱে আলোচনা কৰিম আৰু আজিৰ ৰাজসভা ইমানতে স্থগিত ৰাখা আপোনালোক এতিয়া যাব পাৰে হয় মহাৰাজ মহাৰাজ এই দুৰ্দশাৰ সময়ত আমি আপোনালৈ এটা বৰ ভাল পৰামৰ্শ লৈ আহিছোঁ হয় মহাৰাজ কি পৰামৰ্শ আমাৰ ৰাজ্যত আগতে এনেকুৱা ধৰণৰ সমস্যা কেতিয়াও হোৱা নাছিল মহাৰাজ হঠাৎ ইমান অমংগল ইয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে কি কাৰণ মহাৰাজ বৰ্তমান ৰাজ্যত পানীৰ অভাৱত চববিলাক মানুহ মোবাইল লাগি ধৰিছে লগতে চৰাই-চিৰিকটিৰ পৰা আদি কৰি জীৱ-জন্তুবিলাকো মোবাইল লাগি আৰম্ভ কৰিছে আৰু লাহে লাহে মানুহবোৰো ঘৰৰ পৰা ওলোৱা পাতিছে ৰাজাই নাকবিলাকত দুখ চাই ৰজাৰ কথা বাঢ়িছে আৰু সেইবিলাক কথা মানুহে অকহি কৰি গৈছে আৰু সেইবিলাক কথা আমি কেনেকৈ শুনিব পাৰোঁ মহাৰাজ মোৰ মতে আমাৰ এই ৰাজহাউলি কাৰোবাৰ বেয়া চাহ পৰিছে মহাৰাজ হয় মহাৰাজ মাজুৰাণীৰ কথাত ময়ো একমত ৰাজ্যৰ মংগলৰ কাৰণে মংগল চলাটো ভাল হ'ব মহাৰাজ ঠিক আছে অতি সোনকালে মংগলতীক মাতা হওক
বিৰামাতি কৰিধৰ মঙলতি মঙল চাও ৰাজাৰ ঘৰত কি পাওঁ সত্য কৰি মাল্লু ঢল ৰাজাৰ মাটি হ'ল বেলেগ উপায় দি অন্য বেলেগ উপায় দি জনাম মই হব মই জনাম মংগল চাই কি পাৰি মোক ক্ষমা কৰি দিম মহাৰাজ মই এই কথা মোৰ মুখেৰে ক'ব লাগি নৰো মই জানো আপুনি এই কাম কেতিয়াও কৰিব লাগি নৰো মংগলতি কি পাইছা সোনকালে কওঁ মঙলতি এনেকুৱা কি কাম আছে যে আমাৰ মহাৰাজে কৰিব নোৱাৰে তই কি ক'বা উচা মহাৰাজক নিৰ্ভয়ে কওঁ মঙলতি আই তই কিবা কি ক'বা খুজা সোনকালতে কওঁ আমাৰ ৰাজাৰ নিচিনা দয়াবান ৰাজা এই পৃথিৱীত নাই ৰাজ্যৰ মংগলৰ বাবে তোৰ মঙলে কি বিধান দিছি সোনকালে ক মংগলতি বাই ক মংগলতি বাই সোনকালে ক মোৰ মঙলে একমাত্ৰ এটাই বিধান দিছি সেইটো হৈছে উছৰ্গা স্বৰ্গ কি ওচৰ আমাৰ জলদেৱতা ৰুষ্ট হৈ আছে মহাৰাজ তেওঁক আমি সন্তুষ্ট কৰিব লাগিব তাৰ কাৰণে আমাৰ ৰাজ্যৰ দিঘিৰিত এটা ডাঙৰ পুখুৰী খুন্দ লাগিব আৰু তাত এটা বন আইন খুন্দ লাগিব আৰু তাত আপোনাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ সৰু কুঁৱৰী বিসৰ্জন দিব লাগিব সৰু কুঁৱৰী আইদেউ তই ডালিমখিনি এতিয়ালৈকে খোৱা নাই যে মোৰ এই ডালিম চালিম খাব একদম মন নাই মোৰ কিবা টেঙা খাবহে মন গৈছে এইখিনি সময় তোক ডালিম মোক টেঙা কৰিব নিদিম তোক খালি দুপৰীয়া নিদিম দে চন্দিকা বাই তই অলপ সময় বাহিৰত আছ মোৰ অলপ সৰু কুঁৱৰীৰ লগত কথা আছে কমলা একোতো অসুবিধা পোৱা নাই নাই মহাৰাজ চন্দিকা বাই মোক প্ৰত্যেকটো সময়তে ধ্যান ৰাখছে জানো এইকাৰণেতো এইটো কামৰ বাবে মই চন্দিকাক নিযুক্তি দিছোঁ মহাৰাজ পানীৰ সমস্যা সমাধানৰ কিবা উপায় পালেনে সমাধান মই নাপোৱা নহয় কিন্তু সেই কাম মই কৰিব পাৰোঁ নে নোৱাৰোঁ তাৰহে ঠিক নাই এনেকুৱা কি সমাধান যি ৰজাই প্ৰজাৰ কাৰণে কৰিব নোৱাৰে কমলা মই প্ৰজাৰ কাৰণে পানী আনিব লাগিলে হেৰাব লাগিব মোৰ ভৱিষ্যত সপোন ৰ'বচোন মঙলতি আয়ে কিবা বিধান দিয়া বুলি শুনিলোঁ বিধানটো কি বিধান মঙলতীয়ে বিধান নিদিয়া নহয় কিন্তু সেই বিধানে মোৰ জীৱনলৈকে নুমাই আনিব কাল অমানিশা নাই 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 সেই বিধান মই মানিব নোৱাৰোঁ এইবিলাক আপুনি কি কথা কৈ আছে মহাৰাজ আপুনি ৰজা হৈ প্ৰজাৰ সমস্যা সমাধানৰ উপায় পোৱাৰ পিছতো আপুনি ইচ্ছা কৰিও যদি সমাধান নকৰে এয়া জানো উচিত হ'ব মহাৰাজ কমলা তই কথাটো বুজা নাই আপোনাৰ চকুৰ সন্মুখতে প্ৰজাই তিল তিলকৈ মৃত্যুবৰণ কৰি থকা আপুনি চাই থাকিব অকণমান সময় মনে মনে থাকবি
সমস্যাৰ সমাধান হৈছে উচৰ্গা নকয় কিয় কি উচৰ্গা কৰিব লাগিব মই জলদেৱতাক উচৰ্গা দিব লাগিব কি উচৰ্গা কৰিব লাগিব নকয় কিয় মই জলদেৱতাক উচৰ্গা দিব লাগিব তোক মই জলদেৱতাক উচৰ্গা দিব লাগিব তোক
মোরে প্রাণে সরি পানিলো কি মানে কমলা কুরি মোরে প্রাণেশ্বরী পানিনো কিমানে কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীনো কিমান